নমস্কাৰ ফ্ৰেণ্ডসকল, আজি হ'ল দাদাৰ বিয়াৰ ৰিচিপশ্যন 21 ফেব্ৰুৱাৰী 2025 আৰু এয়া মোৰ বা আহিছে মেকআপ কৰিবৰ কাৰণে। মেকআপ কৰি আছে এতিয়া কইনাগৰাকীক। মেকআপ ষ্টাৰ্ট হৈ গ'ল, বায়ে মেকআপ কৰি আছে এতিয়া লাহে লাহেকৈ। আৰু এইপিনে ফেনখন দেখিছে নহয়, এই ফেনখন বহুতৰে মৰমৰ আৰু বাচ্চাবিলাকৰ সকলোৱে ভাল পায়, সৰু যে। এইপিনে মোৰ খুৰাৰ ছোৱালী হাঁহি আছে। এইগৰাকী দৰাৰ বায়েক মেকআপ লৈ আছে এতিয়া। এয়া আমাৰ দৰা কইনা ফটোশ্বুট কৰি আছে, তেতিয়া ফাইনেল লুকটো দেখুওৱা নহ'ল আপোনালোকক। বাইদেউগৰাকীৰো মেকআপ লোৱা প্ৰায় শেষেই হ'ল আৰু এতিয়া সেন্দুৰ লগাই আছে। খুব ভাল লাগিছে মেকআপটো। আৰু এয়া হ'ল মেকআপ লৈ থকা বাইদেউগৰাকীৰ ল'ৰা, তেওঁ মানে সেই সৰু ফেনখন বিচাৰি আছে, খুব ভাল পাইছে মানে তেওঁ। এয়া হ'ল মোৰ খুৰাৰ ছোৱালী ভণ্টি, তেতিয়া যে দেখুৱাইছিলোঁ আপোনালোকক। তাই হেনো চুলিটো কাৰ্ল কৰিব, সেই গতিকে কাৰ্ল কৰি আছে। আৰু বড়ো সাজ দখনাত খুব ধুনীয়া লাগিছে তাইক দেখিবলৈ। এতিয়া আমি ভাত খাই আছোঁ দেই, তাৰপিছত মেকআপ কৰা হোৱাৰ পিছত ভাত খাব আহিলোঁ আৰু সকলোৱে মিলি এসাঁজ। বোৱাৰীগৰাকী জেঠী শাহুৰি মানে মোৰ মাৰ লগত খুব কথা পাতি আছে, আৰু এইপিনে বাইদেউ ফটো উঠাই হেনো। আমাৰ দৰা কইনা দুয়ো নিমন্ত্ৰিত আলহীবোৰক সন্মান জনাবৰ কাৰণে সাজু এয়া এতিয়া। এইপিনে অলপমান দেখুৱাই দিছোঁ আৰু এই আমাৰ জেঠীৰ বোৱাৰী, ইপিনে মা আৰু ইপিনে জেঠীৰ ছোৱালী, এয়াই আৰু।